কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাক সমস্তজন আমাৰ আজি সাক্ষাৎ ভকত মূৰ্তি ভগৱন্ত স্বৰূপ আপোনাক সমস্তজনৰ চৰণত আমি মস্তক ৰাখি আমি কোটি কোটি সেৱা আৰু নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ আমি দাসৰো দাস টানৰ দাস বোলে ভিতৰো ভিত্ত কিংকৰৰো কিংকৰ। গতিকে আমাৰ যদি কিবা অজানিতে ভুল ভ্ৰান্তি দোষাদোষ হয় আপোনাসৱে সমস্ত দুখ মৰিখন কৰিব। আজি ভাগৱতৰ ষষ্ঠ স্কন্ধৰ অকণমান পাঠ অজামিলৰ পূৰ্ব কথা অৰ্থাৎ হৰিনাম মহিমা ইয়াত প্ৰকাশ কৰা হৈছে। এই কথাই আমি আপোনালোকৰ আজ্ঞা লৈ অকণমান পাঠ পৰ্যালোচনা কৰিব আগবাঢ়িছোঁ। হৰি শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ভাগৱত প্ৰশংসা। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সভাময় ধ্যাত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় হে মহাভাগৱত নহন্ত যাবে মে কত হে মহাভাগৱত নহন্ত যাবে মে কত। ভাগৱতৰ ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ আমি অকণমান আজি পাঠ পৰ্যালোচনা আগবঢ়াবলৈ গৈছোঁ। দুলৰী চন্দ্ৰৰ পৰা আৰম্ভ কৰিছোঁ। শোক নিগদতে শুনা কুৰুপতি হে পৰম তুমি মহন্ত এ নগনি ক্ষুধাকু
কৃষ্ণৰ কথা ক কৰিলা চিত্তয়ে কান্ত এই যি কথা পুছিলা এ তাহাৰ সিদ্ধান্ত শুনা সাৱধান চিত্তে এই পাপক সমূলি গুচাইবে নপাৰে এ জানা কৰ্ম চিতে অজ্ঞানী যতে ক হে পায় চিত্ত কৰৈ শাস্ত্ৰৰ সন্মত চাই এ পাপক মোহয় এ বীজ নুগুচয় এ উপজে পাপ দুনাই আমি এতিয়া কাৰ কথা মানিব লাগিব গাঁৱৰ বয়সস্থজনে ক'লে বুলি মানিব লাগিবনে আচাৰ্যই ক'লে বুলি মানিব লাগিবনে শিক্ষকে ক'লে বুলি মানিব লাগিবনে নে বয়োবৃদ্ধজনে ক'লে বুলি মানিব লাগিব আমি কি কৰিলে উদ্ধাৰ হ'ম আমাক কোনে ক'ব লাগিব প্ৰথম প্ৰশ্ন সেইটো আমি জীৱনৰ সকলো পাপৰ পৰা কেনেকৈ মুক্ত হ'ম এইটো আমাক কোনে জনাই দিব যে আমি আগৰ পৰা এইটোকে কৰি আহিছোঁ এইটোকে কৰিয়ে উদ্ধাৰ হৈ আছোঁ কোনোবাই যদি এনেকৈ কৈ দিয়ে সেইটোকে মানি ল'ম নেকি যদি আগৰ পৰা কৰি অহাটো ভুলেই কৰি আহিছোঁ হয়নে নহয় বাৰু বোলে আমাৰ ককা দেউতা আজু ককা সকলোৱে এইভাগে প্ৰায়শ্চিত্ত কৰি আহিছে আমি এনেকৈ কৰি উদ্ধাৰ হ'ম হয়নে বাৰু আগৰ সৰল সহজ সাধাৰণ লোকে সেইটো মানি লৈছিলে হয়নে নহয় এতিয়া সকলো শিক্ষিত হ'ল গ্ৰন্থ বা পুথি অধ্যয়ন কৰিব জনা হ'ল সমাজবিলাক মুকলিকে বহিবলৈ ল'লে হয়নে সহজ কথা সুন্দৰকৈ আলোচনা হ'বলৈ ল'লে হয়নে নহয় মানুহৰ যিবিলাক অন্ধবিশ্বাসৰ আৱৰণ আছিলে এই আৱৰণবিলাক লাহে লাহে খোল খাবলৈ ল'লে গতিকে আমি কাৰ কথা মানিব লাগিব আমি গুৰুৰ কথা মানিব লাগিব যিজন জগতগুৰু হয়নে যিজনক আমি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু বুলি সদায় ঘোষণা কৰোঁ হয়নে সেইজন গুৰুৱে আমাক যিটো আজ্ঞা কৰিছে আমি সেই আজ্ঞা পালি চলিব লাগিব যদি আমি গুৰুৰ আজ্ঞা পালন নকৰোঁ তেতিয়া আমি কি হ'ম গুৰুদ্ৰোহী হ'ম গুৰুদ্ৰোহতকৈ ডাঙৰ পাপ কিবা আছে জানো নাই হয় নহয় গতিকে গুৰুৱে যি আজ্ঞা কৰিছে সেই আজ্ঞা আমি পালন কৰিব লাগিব গুৰুৱে আজ্ঞা ক'ৰ পৰা দিছে গুৰুৱে আজ্ঞা দিছে শাস্ত্ৰৰ পৰা তেওঁ নিজে আজ্ঞা দিয়া নাই সমস্ত বেদ বেদান্ত আদি অধ্যয়ন কৰি শাস্ত্ৰই যি শুদ্ধ মত আগবঢ়াইছে সেই মতহে আমাক গুৰুজনে আমাক দিছে যিটোৰ ওপৰত আজিলৈকে কোনেও মাত মাতিব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে শংকৰ লেখে শুদ্ধ মত হৰি ভকতিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি ইহাংগ নজানি মোহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি আমি আমাৰ মহত্ব বখানিবলৈ আমাক কোনে অধিকাৰ দিছে হয়নে গতিকে জীৱিকাৰ অৰ্থে হৰি সেৱা এইটো গুণময় বস্তুৱেই নহয় হৰিৰ শ্ৰৱণ কীৰ্তন ধৰ্ম বা ভাগৱত ধৰ্ম বা মহাভাগৱত ধৰ্ম কি নিৰ্গুণ নিৰাকাৰ ইয়াক একো গুণে বন্ধাটো উচিতো নহয় আৰু নাবান্ধেও সেইটো কাৰণে গংগাৰ পাৰলৈ যাব লগা হ'ল কোন ঋষি ৰবি সম্পাদ পাই ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতি
পৰীক্ষিত নৃপতি পৰীক্ষিত নৃপতিৰ জীৱনলৈ যিটো দুৰ্যোগ আহিছে সেই দুৰ্যোগটো যদি আমাৰ ওচৰলৈ আহে পৰীক্ষিতে 7 দিন ভাগত শ্ৰৱণ কৰালৈকে যি থাকিলে আমি শুনাৰ লগে লগে হাত ফেল কৰি মৃত্যুৱে হ'ব আমাৰ হ'বনে নহ'ব বাৰু কলিৰ বজাই 7 দিন ভাগত শুনিবলৈ যি থাকিবনে বাৰু যেন ঋষিৰ বাক্য অগ্নিয়ে মৃত্যু আনিব বুলি যেতিয়া জানিব ধৈৰ্য ধৰি 7 দিন বহি থাকিব পাৰিবনে বাৰু নোৱাৰে হয় নহয় আমাৰ সাধাৰণ অসুখ এটা হ'লে আমি যমদূতক ওচৰলৈ মাতি আনো আহ মোক নেহি বুলি ভয় কৰি হয়নে নহয় গতিকে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু এই জগতত কৃষ্ণতকে শ্ৰেষ্ঠ দেৱ কোনো নাই হয়নে বাৰু সেইজনে যদি উদ্ধাৰ নকৰে আমাক কোনো উদ্ধাৰ কৰি দিব নোৱাৰে কোনেও নোৱাৰে কাৰণ সৰ্বময় কৰ্তা তেওঁহে সকলোকে চলাই তেওঁহে আছে হয়নে বাৰু আচলতে গোটেই চাবি কাঠিটোৱে তেওঁ নোৱাৰে কেৱল তেওঁহে পাৰে কাৰণ তেওঁ আজ্ঞাই সকলোবিলাকে পালন কৰি আছে হয়নে এতিয়া শুক নিগদি শুনা কুৰুপতি পৰম তুমি মহন্ত কথাখিনি কাক কৈছে শুকদেৱে কৈছে উলামুলাজনে কোৱা নাই কিন্তু ব্যাসনন্দন শুকদেৱ সত্যত জন্ম তেতাত শৰণ দাপৰত ভাগৱত শাস্ত্ৰ পঢ়িছে আৰু দাপৰৰ অন্তত কলিৰ সন্ধ্যাত ভাগৱত কীৰ্তন কৰিছে তেতিয়াও 16 বছৰ যায় বোলে জন্ম সত্যতে তেতাত শৰণ লৈছে দাপৰত ভাগৱত পঢ়িছে কলিৰ সন্ধ্যাত পৰীক্ষিতক গংগাৰ পাৰত যেতিয়া ভাগৱত ক'বলৈ আহিছে তেতিয়াও তেওঁ 16 বছৰীয়াই বয়সৰ চিন লেখ যোগ অকণো নাই কিয় হয়নে ভাগৱত বক্তা সুখ আত্মাৰু দেহৰ জড় বন্ধনত তেওঁ নাই কিয় তেওঁ নিৰ্গুণ বস্তুত আশ্ৰয় লৈ আছে তেওঁ পিতৃগুৰু বেদব্যাসৰ পৰা এই ভাগৱত শাস্ত্ৰ পালে আৰু ভাগৱতে তেওঁ হৃদয়ত প্ৰতিষ্ঠা কৰি ল'লে এই শুকদেৱে গংগাৰ পাৰত পাণ্ডৱৰ নদী পৰীক্ষিতক কৈছে যে শুনা কুৰুপতি পৰম তুমি মহন্ত তুমি নিজকে প্ৰথমতে চিনি লোৱা তুমি কি তুমি সাধাৰণ নহয় তুমি পৰম মহন্ত কিয়নো পৰম মহন্ত হ'ল পৰীক্ষিতে হাতত ধনু লৈ পিঠিত তোন লৈ হয় নহয় পহু খেদি মৃগয়া কৰিহে ফুৰিছিলে নে নাই ফুৰিছিলে ঋষিৰ অভিসম্পাত পোৱাৰ লগে লগে পৰীক্ষিতৰ কি হ'ল পৰীক্ষিতৰ সকলো ভুল শুধৰণি হৈ গ'ল ঋষিৰ অভিসম্পাত পোৱাৰ লগে লগে ভুলবিলাক শুধৰাই ল'লে এটা এটাকে আমাক শিকাইছে আমাৰ জীৱনত সদায় ভুলবিলাক কিয় হৈ থাকে আমাৰ ভুলবিলাক হৈ থাকে কিয় যে আমাৰ ৰজগুণী দেহ এটা আছে এইটো ৰজগুণ জন্মসূত্ৰে আমি লাভ কৰিছোঁ হয়নে এই ৰজগুণী দেহটোৰ সুখৰ কাৰণে আমি কেতিয়াবা আনক হিংসাও কৰোঁ আনক ঠগ প্ৰবঞ্চনাও কৰোঁ হয়নে জীৱবধও কৰোঁ কিন্তু এইবিলাক আমি দেহটোৰ কাৰণে কৰি আছোঁ নে নাই দেহটোৰ কাৰণে কৰি আছোঁ হয়নে বাৰু এতিয়া পৰীক্ষিতে প্ৰথমতে উপলব্ধি কৰিলে যে মই মৃগয়া কৰিবলৈ গৈছিলোঁ মোৰ দেহটোৰ সুখৰ কাৰণে হয়নে মই ৰজা হৈ মৃগয়া কৰিবলৈ য'ত আচলতে উচিত নাছিলে ৰজাৰ ধৰ্ম পুত্ৰৰ নিচিনাকে আদৰ চেনেহ কৰি প্ৰজাক পালন কৰা জীৱক পালন কৰা হয়নে তেওঁ ৰজাই প্ৰথমতে নিজৰ ধৰ্মটো ত্যাগ কৰিলে স্বধৰ্মটো তেওঁ স্বধৰ্ম ত্যাগ কৰিলে কি হয় পাপ হয় সেইটো কাৰণে কি হ'ল মৃগয়া কৰি ফুৰিলে দিনটোত এটাও পহু নাপালে আৰে তুমি বিয়া হ'লেহে স্বীকাৰ কৰিব পাৰিবা
তোমাৰ সেইটো বৃত্তিয়ে নহয় তোমাক ঈশ্বৰে সেইটো বৃত্তি দিয়াই নাই তুমি ক্ষত্ৰিয় ৰজা তুমি প্ৰজা পালন কৰাহে তোমাৰ কৰ্তব্য প্ৰজাক সুৰক্ষা দিয়াটোহে তোমাৰ কৰ্তব্য যি ৰজাই প্ৰজাক সুৰক্ষা দিব লাগে সি আকৌ বনত চৰি থকা মৃগ পোৱালীকেইটাকো মাৰিবলৈ গৈছে সিহঁতকতো বেছি সুৰক্ষা দিব লাগে ৰজাই যে কোনেও এইকেইটা জীৱ জন্তুক হিংসা নকৰিবি বুলি হয়নে গতিকে হিংসা ধৰ্মই কি কৰে আমাক প্ৰথমতে নিজকে প্ৰশ্ন কৰিবলৈ কৈছে শেষত গৈ কি হ'লগে তৃষ্ণা ধাতুৰ হ'ল পিয়াহত অন্ধকণ্ঠ শুকালে ঋষিৰ আশ্ৰমলৈ গৈছে জল বিচাৰি তুমি পিয়াহত অন্তকণ্ঠ শুকাই জল বিচাৰি গৈছা এজনে ভোক পিয়াহ সকলো ত্যাগ কৰি ঈশ্বৰীয় আনন্দত লীন গৈ আছে পৰীক্ষিতক ঈশ্বৰেই দিছে যে হে পৰীক্ষিত তুমি পিয়াহত অন্তকণ্ঠ শুকাই তোমাৰ অৱস্থা কি হৈছে আৰু এইজনে ভোক পিয়াহ সকলো ত্যাগ কৰি কিমান আনন্দত আছে চাই লোৱা পৰীক্ষিতক দেখুৱাইছিলে ভকত স্বৰূপ ভগৱান ঋষি স্বৰূপ ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ ল'বলৈ নিছিলে পৰীক্ষিতে কি কৰিলে বেয়া কৰ্মত লিপ্ত হৈছে যে ভাল চিন্তাবিলাক মনলৈ নহা হৈছে যে সেইটো কাৰণে ঋষিজনক কৈছে তুমি ব্ৰাহ্মণ মই ক্ষত্ৰিয় সেইটো কাৰণে তুমি মোক নমতাকে আছা তুমি সাধনাত আছা আৰু মই স্বীকাৰ কৰি ঘূৰিছো সেইটো কাৰণে তুমি মোক আওকাণ কৰিছা ঋষিজনক কটু বাক্য প্ৰয়োগ কৰিলে আমি কি শিক্ষা ল'ব লাগে কোনে কি ভাবি আছে কি চিন্তা কৰি আছে কি টেনচনত আছে হয় নহয় আমি গৈ পোৱাৰ লগে লগে আমাক সেই মনোযোগ তেওঁ নিদিবও পাৰে কিন্তু আমি মনেৰে কেতিয়াও সেইজনৰ প্ৰতি বিৰূপ ভাৱ আনিব নাপায় তেওঁৰ বা কি সমস্যাত ডুব গৈ আছে নহয়নে বাৰু ঋষি সমস্যাত ডুব যোৱা নাই সমস্যাত ডুব গৈ আছে পৰীক্ষিতে তেওঁ ভৱ অৰণ্যৰ মায়া সমস্যাত ডুব গৈ আছে আৰু ঋষিয়ে কৈছে তোমাৰ সমস্যাবিলাকৰ সমাধান এটাই বোলে কি ইমান পিয়াহ কেতিয়াও নালাগে তুমি যিজনে তোমাক জল দিয়ে সেইজনক চিন্তা কৰা নাৰায়ণ নাৰ মানে জল নহয় জানো জল কোনে দিয়ে ঈশ্বৰে দিয়ে যিজনক পাহৰাৰ কাৰণে তোমাৰ বেছি ক্ষুধা আৰু তৃষ্ণা আহিছে তুমি সেইজনক এই ঋষিজনে যে সাধনা কৰিছে বা মনত পেলোৱা পৰীক্ষিতে মনত নেপেলালে কি কৰিলে ঋষিজনক কটু বাক্য প্ৰয়োগ কৰি গালি পাৰিবলৈ ধৰিলে যিমানে ঋষিজনক গালি পাৰি আছে সিমানে তেওঁ পাপ বেছি হৈ গৈ আছে হয়নে আমি ভবাটো যদি বাক্যৰে বেয়াকে প্ৰকাশ কৰি দিও ইয়াত বহুত পাপ হৈ যায় সেইটো কাৰণে সাধুজনে সন্তজনে কি কৰে মুখত সদায় ৰাম কৃষ্ণ নাম লৈ থাকে কাকো যাতে বেয়া বাক্য ক'ব নালাগে কাৰো যাতে বেয়া শুনিবও নালাগে সেইটো কাৰণে এক মনে এক ধ্যানে কেৱল ভগৱন্তক কৃষ্ণক উপাসনা কৰি থাকে ঋষিয়ে সেয়াই কৰি আছে ঋষি সাধনময় হৈ পৰম আনন্দত ব্ৰহ্ম আনন্দত লীন গৈ আছে পৰীক্ষিতে ভাবিলে এইটো দেখোন মৰা জীয়া একোৱে চিন নাই মাতিলেও নামাতে গালি পাৰিলেও কোনো উত্তৰ নিদিয়ে তইনো ইমান মহাঋষি হ'বলৈ আহিলি নে মৰা সাপ এটা মেৰিয়াই দিওঁ তই এই মৰা সাপ মেৰিয়াই দিলেতো তইতো সাৰ পাবি হয়নে বাৰু সাপে সাপলৈ কোনে ভয় নকৰে হয়নে বাৰু আচলতে মৰা সাপটো পাপৰ প্ৰতীক আমি যিমানে পাপ কৰো হয়নে সিমানে আমাৰ কালৰূপী আয়ু ৰেখা কমি কমি গৈ থাকে এই সাপটো হ'ল কালৰ প্ৰতীক বেয়া কৰ্ম কৰিলে বেয়া কথা ক'লে বেয়া ভাবিলে আমাক জীয়াই ৰখা কালৰূপী সৰ্ব সেই ঋষিৰ গলত মেৰুৱা মৰা সাপৰ নিচিনা হৈ যায় মানে ঋষিজনৰ সুচিতা নষ্ট কৰিলে কিহেৰে এই মৃতদেহ মৰা সাপ মেৰিয়াই হয়নে বাৰু ধৰ্মৰ প্ৰথম পদ কি তপ কোনে কৰিছিলে সমীকে কৰিছিলে ধৰ্মৰ দ্বিতীয় পদ কি সুচিতা কোনে নষ্ট কৰিলে পৰীক্ষিতে নষ্ট কৰিলে ঋষিজনৰ গলত মৰা সাপ মেৰিয়ালে
ধৰ্মৰ তৃতীয় পদ কি দয়াদান কোনে ভংগ কৰিলে ঋষি পুত্ৰই ভংগ কৰিলে সিংগিমুনিয়ে দয়া আৰু দান হেৰুৱালে ঋষিক কি কৰিলে অভিসম্পাদ দি দিলে ধৰ্মৰ চতুৰ্থ পদটো হ'ল কি সত্য যেতিয়ালৈকে সত্যৰ আশ্ৰয় নলব তেতিয়ালৈকে অধৰ্ম আৰু অন্যায় হৈ থাকিব পৰীক্ষিতে যেতিয়া ঘৰলৈ ঘূৰি গ'ল সোণৰ মুকুট যেতিয়া খুলি থলে মইনো আজি দিনটো কি কৰিলো বুলি তেওঁ ধুনীয়াকে জিৰাই হতাই মনেৰে অকণমান ভাবি দিলে পৰীক্ষিতে কান্দিবলৈ লাগিল তেওঁ চকু এটি হুৰ হুৰকে চকু পানিব বুলি ধৰিলে যে হে জগতৰ হৰি মই আজি কিমান পাপ কৰিলো ইমান পাপ মই 7টা জনমতো মই ক্ষয় কৰিব নোৱাৰিম কি পাপ কৰিলো যে মই আজি জীৱবিলাকক বধ কৰিবলৈ গৈছিলো যিবিলাক জীৱক মই ঈশ্বৰ জ্ঞান কৰোঁ দ্বিতীয় ভুল কৰিলো মোৰ পিতামহ সকলে হাজাৰ হাজাৰ ঋষিৰ চৰণ ধুৱাই তেওঁলোকৰ চৰণত ফুল ধূপ দীপ নৈবেদ্য দি তেওঁলোকক সেৱা কৰি ভগৱানৰ আশীৰ্বাদ লৈছিলে মই তেনে ঋষিৰ চৰণত ফুল দিব লাগিছিলে মই মোৰ মস্তক দিব লাগিছিলে কিন্তু মই মৰা সাপ মেৰিয়াই দিলো মানে পৰীক্ষিতৰ ক্ৰমানে নিজৰ প্ৰতি ধিক্কাৰ জাগি আহি আছে নিজৰ প্ৰতি নিজৰ ধিক্কাৰ লাগি আহি আছে নিজে নিজৰ আত্ম অনুশোচনাত ডুব গৈ আছে আৰু শেষত হাত জোৰ কৰি ভগৱান কৃষ্ণক কৈ দিলে হে দৈৱকী নন্দন হে কৃষ্ণ এই মোৰ দৰে মহাপাপীজনক তুমি 7 দিনতকৈ বেছি জীয়াই নাৰাখিবা বোলে কিয় মই যদি বেছি দিন জি থাকিবলৈ হয় আৰু কিমান পাপ মই কৰিম তাৰ কোনো সীমা সংখ্যা নাই হয়নে তুমি মোক বেছি দিন জীয়াই নাৰাখিবা কি কৰা মই যি দুখন হাতেৰে সৈতে ঋষিৰ কলত মৰা সাপ মেৰিয়াইছিলো এই হাত দুখন তুমি মোক শিলা কৰি দিয়া মই যিখন মুখেৰে সৈতে ঋষিক মই কটু বাক্য প্ৰয়োগ কৰিছিলো এই বাকবোৰ তুমি ৰুদ্ধ কৰি দিয়া যি দুখন কাণেৰে সৈতে মই ঋষিৰ উপাসনীয় মন্ত্ৰ শুনা নাছিলো এই শ্ৰৱণ শক্তি তুমি মোক নাইকিয়া কৰি দিয়া পৰীক্ষিতে সিংহাসনখন ত্যাগ কৰিলে ৰাজ আভৰণ যে পিন্ধি আছিলে এই ৰাজ আভৰণ খুলি থৈ দিলে জন্মজয় সোণৰ মুকুট পিন্ধাই ৰজা পাতিলে পুত্ৰ ভাৰ্যা সকলোকে ক'লে যে আজিৰ পৰা আৰু মই তোমালোকৰ ইষ্ট মিত্ৰ কুটুম্ব একো নহয় জন্মজয়ক ক'লে আজিৰ পৰা তুমি এই ৰাজ্যৰ ৰজা হলা ধৰ্মৰাজৰ ৰাজ্য তুমি শাসন কৰিবা হয়নে মই আজিৰ পৰা ৰাজ মুকুট ৰাজ আভৰণ ৰাজ সিংহাসন এই সকলোবিলাক মই ত্যাগ কৰিলো হয়নে মোৰ পুত্ৰ ভাৰ্যা কাৰো লগত মই এটা সম্বন্ধ নাৰাখো সকলো সম্বন্ধ মই শেষ কৰিলো বোলে কি মই এতিয়া যাম গংগাৰ পাৰলৈ বোলে কিয় জীৱনৰ অন্তিম দিনটোত মই যাতে ভগৱান কৃষ্ণৰ চৰণ দৰ্শন পাব পাৰো আৰু তেনেকুৱাতে গৌৰমুখ নামৰ এজন ঋষি আহি জন্মজয় কোনে পৰীক্ষিতৰ ওচৰলৈ কোনে পঠাইছে গৌৰমুখক সমীক ঋষিয়ে পঠাইছে সমীক ঋষিয়ে কিয় পঠাইছে পৰীক্ষিতে নাজানে যে সিংগিমুনিয়ে তেওঁক অভিসম্পাদ দিছে তেতিয়া সমীক মুনিয়ে নিজৰ পুত্ৰ সিংগিমুনিক কৈছে যে হে মোৰ পুত্ৰ তুমি ঋষিৰ বংশত তুমি এটো অমোচন পাপ অৰ্জন কৰিলা অমোচন মানে যিটো পাপ কোনোদিন মোচন নহব যিটো পাপ কোনো নাইকিয়া কৰিব নোৱাৰিব এইজন ৰজা পৰীক্ষিত অত্যন্ত ধাৰ্মিক আৰু অত্যন্ত বিষ্ণু ভক্ত কিয় তুমি তেওঁক ইমান ডাঙৰ অভিসম্পাদ দিলা এও কিবা এটা নেজানি ভুল কৰিছিলে তাৰপৰা কৈছে মোৰতো তেওঁ একো অনিষ্ট কৰা নাছিলে সমীক ঋষিয়ে কৈছে আৰু শুনা এইজন বৈষ্ণৱ ৰজাই তুমি দিয়া অভিসম্পাদত যদি আমাৰ ঋষিসকলক অভিসম্পাদ দি দিয়ে আমাৰ পাপ অলপ খণ্ডন হ'ব কিন্তু এইজন বিষ্ণু ভক্ত
এওঁ পাপ মোচনৰ কাৰণে কেতিয়াও কোনো প্ৰতিকাৰ নকৰে তুমি অভিসম্পাদ দিলা যদিও তোমাৰ প্ৰতি তেওঁ কোনো বেয়া ভাৱ নলয় ভাগৱতত এইখিনি কথা আছে যেতিয়া গৌৰমুখ নামৰ ঋষিজনে পৰীক্ষিত নৃপতিক ক'লে যে হে ৰাজন 7 দিনতে তক্ষকনাকে দংশন কৰি আপোনাক মৃত্যু দিব বুলি সমীক ঋষিৰ পুত্ৰ সিংগীমুনিৰ দ্বাৰা আপোনাক অভিশাপ দিয়া হৈছে আৰু গৌৰমুখ নামৰ ঋষিক পৰীক্ষিতে সেৱা কৰি ক'লে যে হে ঋষিৰাজ মোৰ জীৱনৰ যিটো কাম্য হেতু বস্তুৱে মই পালো ময়ো ঋষিৰ পৰা সেই অভিসম্পাতে বিচাৰিছিলো যেটো মোৰ পাপৰ ভাৰটো বহুত বেছি গধুৰ হ'ল ময়ো 7 দিনতকে বেছি জীয়াই থকাৰ ইচ্ছা নকৰো হেতু কাৰণে কি হ'ল গংগাৰ পাৰলে পৰীক্ষিতে যাত্ৰা কৰিলে গংগা মানে কি গংগা মানে ভক্তি গংগা মানে কি গংগা মানে পবিত্ৰতা শুদ্ধতা গংগা ক'ৰ পৰা গৈছে গংগা বিষ্ণুৰ চৰণৰ পৰা গৈছে বিষ্ণুৰ চৰণৰ পৰা গংগা যেতিয়া ভাগৱতৰ নৱম স্কন্ধ ষষ্ঠ স্কন্ধত এই কথা থাকে ওলাব গংগা নাৰায়ণৰ কথাখিনি যে গংগাক যেতিয়া নমাই আনিব ভগীৰথে হয়নে গংগাক ৰবলৈ ক'ত স্থান দিব শিৱৰ জটাত নহলে গংগা ইমান প্ৰবাহিনী যে ই পাতাল পাবগৈ হয়নে বাৰু বিষ্ণুৰ পদৰ পৰা বৈ অহা এই গংগাই ক'ত স্থান ল'লে এজন বৈষ্ণৱৰ শিৰত তত্ত্ব কথা হয়নে বাৰু বৈষ্ণৱৰ শিৰতহে গংগাই স্থান লয় এই প্ৰবাহিনী গংগাই সমস্ত জগতক শুদ্ধ কৰিছে হয়নে গতিকে আমাৰ কাৰণে এই গংগা হ'ল কি এই গংগা হ'ল ভাগৱত গংগা এই গংগা হ'ল ভকতৰ চৰণ বৈষ্ণৱৰ চৰণ সেৱা গতিকে ষষ্ঠ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিত এই কথাখিনিকে এতিয়া কৈছে যে তোমাৰ জীৱনত যি পাপ হ'ল এই পাপৰ প্ৰায়শ্চিত্ত কি আছে তুমি এতিয়া শুনি লোৱা যে বেদৰ দ্বাৰা যিবিলাক প্ৰায়শ্চিত্তৰ ব্যৱস্থাৰ কথা কোৱা হৈছে এইবিলাকে পাপ সম্পূৰ্ণ নাইকিয়া কৰিব নোৱাৰে আমাক পদেই কথা ক'লে এতিয়া যিখিনি পাপৰ প্ৰায়শ্চিত্তৰ কথা ভাগৱতে কৈছে সেইখিনি তুমি পালন কৰিলে তুমি সম্পূৰ্ণ পাপমুক্ত হ'বা কাক কৈছে পৰীক্ষিত নৃপতিক কৈছে অজ্ঞানী যতেক প্ৰায়শ্চিত্ত কৰি শাস্ত্ৰৰ সন্মত চায় যিমান বিলাক অজ্ঞানী আছে অজ্ঞানীসকলে কি কৰে শাস্ত্ৰ বা বেদেনো কি মত দিছে সেই মতে চাই প্ৰায়শ্চিত্ত কৰে পাপক মোহয় বীজনুগোচয় সেইবিলাকে পাপটোক অকণমান মুচিহে দিয়ে তাৰ বীজটো পাপৰ যিটো বীজ এই বীজটো তাৰ পৰা নাইকিয়া কৰিব নোৱাৰে বীজ যদি নাইকিয়া নহয় কি হ'ব গুটি গজিয়ে থাকিব পাপৰ উৎপত্তি হৈয়ে থাকিব হয়নে গতিকে বীজটো নাইকিয়া কৰিব লাগিব কিহৰ পাপৰ বীজ নাইকিয়া কৰিব লাগিব তা সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে তোমাক এনেকুৱা এটা মই প্ৰায়শ্চিত্তৰ বিধান দিম যত তুমি কৰা পাপৰ কোনো বীজেই নাথাকিব তাত যে জ্ঞানেহে জানিবা মুখ্য প্ৰায়শ্চিত্ত দুষ্কৰ জ্ঞানৰ পথ তোমাৰ জীৱনৰ আচল প্ৰায়শ্চিত্ত হ'ল তোমাক দিয়া উচিৰ জ্ঞান কিন্তু এই জ্ঞানৰ পথটো বৰ দুষ্কৰ অত্যন্ত কঠিন আৰু অত্যন্ত জটিল ভাগৱত শাস্ত্ৰই কৈছে হে পৰম সুলভ হে যিটো প্ৰায়শ্চিত্ত হে শুনাৱা বেম পৰীক্ষিত কি বুলি কৈছে মহাৰথী বুলি কৈছে তুমি মহান ৰথী বোলে কিয় তুমি অন্তিমত গুৰুৰ চৰণ চিন্তা কৰিলা ভগৱন্ত কৃষ্ণৰ উপাসনা আৰু তেওঁৰ শ্ৰৱণ কীৰ্তন ধৰ্মত তুমি মতি স্থিৰ কৰিলা সেইটো কাৰণে তুমি মহাৰথী হৈ গলা তোমাৰ পৰম গতি লাভ হ'ব গুৰুৱে এই কথাই জনাইছে এ লৱে মাত্ৰ এক
শৰণ কৃষ্ণত ও আন দেবে না হিমতি এ তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত কেৱলে কৰে ভগতি যিটো পৰম সুলভ পায়চিত্ৰ হে পৰীক্ষিত নৃপতি হে কুৰুবংশৰ ৰজা মই তোমাক সেইটো পৰিচয় পাই দিম যিটো পায়চিত্ৰ দেখুৱাই দিলে পাপৰ কোনোদিন বীজ নাথাকিব তে কি বুলি দেখুৱাই দিলে লৱে মাত্ৰ এক শৰণ কৃষ্ণত যিজনে কেৱল কৃষ্ণত শৰণ ল'ব কৃষ্ণ মানে কি কৃষ্ণ মানে পৰমাত্মা কৃষ্ণ মানে পৰম পিতা কৃষ্ণ মানে জগতৰ নায়ক হয়নে কৃষ্ণ মানে কি কৃষ্ণ মানে সমস্ত দেৱতাৰো দেৱতা ত্ৰিজগতৰ প্ৰতি গতিকে এই কৃষ্ণত যি শৰণ ল'ব আন দেৱে নাহি মতি আৰে তেওঁ সকলো দেৱতাৰো দেৱতা গতিকে আন দেৱতাত মতি কেতিয়াও নাহিব আন দেৱতাত কেতিয়াও মতি নাহিব তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত বোলে মোৰ এইটো তপস্যাৰ সময় হয়নে মোৰ বোলে এইটো দানৰ সময় মোৰ বোলে এইটো ব্ৰতৰ সময় এইবিলাক চব এৰিব লাগিব সেই সকলোবিলাক অধীন হৈ আছে ক'ত ভগৱান কৃষ্ণ সেইটো কাৰণে এই সকলোবিলাক এৰি কি কৰিব লাগিব একান্ত চিত্তে কৃষ্ণক ভক্তি কৰিব লাগিব কৃষ্ণই তপ কৃষ্ণই জপ কৃষ্ণই উপাসনা সেইটো কাৰণে পৰীক্ষিত নৃপতিৰ সদ্গতি লাভ মুখ্য সাধন হ'ল ঋষিসকলে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি তপ পদ দান আচৰণ আদি কৰি গোটেই জাৰি চুলি ধোঁৱা বৰ্ণ কৰি দিলে কিন্তু তেওঁলোকে মুক্তি নাপালে জড় বন্ধনত বান্ধ খাই থাকিলে সেইসকল ঋষিয়েই শুনিবলৈ পালে বোলে কি শুকৰ মুখপদ্মে 7 দিন ভাগৱত শ্ৰৱণ কৰি পাণ্ডৱৰ্ণাদি পৰীক্ষিতে মৃত্যুক মাতিলে হাত বাউলি আৰু ভগৱান কৃষ্ণৰ নাম লৈ লৈ একাকাৰ হৈ গ'ল সেয়েহে আচল মুক্তি তৰুণ কালতে মৃত্যুক আগমন ঘটালে কোনো বিষ পীড়া ইত্যাদি একোৱেই নপৰিলে তেওঁৰ গাত গতিকে জীৱনৰ পাপবিলাকৰ আচল পায়চিত্ৰ কি আত্মশুদ্ধি আত্মশুদ্ধি কেনেকৈ হ'ব আত্মশুদ্ধি হ'বলৈ হ'লে প্ৰথমতে ভকতৰ সংগ ল'ব লাগিব বৈষ্ণৱৰ সংগ ল'ব লাগিব ভকত বৈষ্ণৱৰ সংগ নল'লে আত্মশুদ্ধি নহয় তাৰ প্ৰমাণ আপোনাৰ বা মোৰ যদি মনটো অকলশৰে থাকি বেয়া লাগি আছে কিবা দুশ্চিন্তা আহি আছে কোনোবা দুজন বন্ধুৱে আহি মাত মাতি দিয়াৰ লগে লগে সেই দুশ্চিন্তা দূৰ হৈ যায় সাধাৰণ এটা অৰ্থ হয়নে গতিকে জীৱনৰ যিমান দুখ যন্ত্ৰণা কষ্ট আছে সকলোবিলাকৰ উপশম কৰিব পাৰে কোনে ভকত বৈষ্ণৱে সৎসংগ অনুসৰণ কৰাৰ লগে লগে দুজন বা তিনিজন ভকত গুৰু খোৱাৰ লগ লগাৰ লগে লগে প্ৰথমতে কি বুলি ইজনে সিজনক সেৱা কৰে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাজন কল্পতৰু তাহান্দ বিনয় নাই 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 আমাৰ পৰম গুৰু হয় নহয় দুজন ভকত লগ হ'লে কাক স্মৰণ হয় গুৰুক স্মৰণ হয় বেলেগক স্মৰণ হয় জানো বেলেগক স্মৰণ কেতিয়াও নহয় য'ত গুৰু সাক্ষাৎ হ'ব তাত পোহৰ আহি যাব কিয় গুৰুজন হ'ল আত্মাৰ যিজন গুৰুত আমি ঈশ্বৰ পৰিচয় পাইছো যিজন গুৰুৱে এক কৃষ্ণদেৱ ভজিবৰ কাৰণে আমাক সজ উপদেশ দিছে হয়নে নহয় সেইজন গুৰুৰ চৰণ স্মৰণ কৰি দিয়াৰ লগে লগে আমাৰ জীৱনৰ দুখ যন্ত্ৰণা সকলোবিলাক আঁতৰ হ'বলৈ বাধ্য সেইটো কাৰণে শুক মুনিয়ে পাণ্ডৱৰ্ণাদি পৰীক্ষিতক এই পায়চিত্ৰৰ বিধান দিছে
বোলে কি এক কৃষ্ণদেৱক তুমি একান্ত চিত্তে শৰণ লোৱা এক কৃষ্ণদেৱৰ বাহিৰে তুমি বেলেগ দেৱ দেৱতা কাকো কেতিয়াও পূজা পাতল উপাসনা নকৰিবা বোলে কিয় সেই কৃষ্ণ সূৰ্যত আশ্ৰয় লোৱাৰ পাছত আৰু বেলেগ বস্তু বিচাৰিবৰ কোনো প্ৰয়োজন নাই ইয়া কোনে কৈছে আমাক ভাগৱত শাস্ত্ৰই কৈছে নিপেন শইকীয়াই কৈছে বুলি নাভাবিব আকৌ দেই এইটো বহুত ডাঙৰ ভুল হ'ব আকৌ আমি কাকো এনেকুৱা কথা ক'ব পৰা অধিকাৰো আমাক ঈশ্বৰে দিয়া নাই সমাজেও দিয়া নাই কোনেও দিয়া নাই হয়নে আমি যি গুৰুজনে আমাক শুদ্ধ ধৰ্ম দিছে মত দিছে হয়নে ভাগৱত শাস্ত্ৰই আমাক যি শুদ্ধ বিচাৰ দিছে সংস্কাৰ দিছে আমি সেইকেইটা কথাহে আপোনালোকক জনাইছো শাস্ত্ৰৰ বিচাৰে এ হেনয় বিৰল এ ভকত সকলে এ সমস্ত পাপ কমুহে এ পচন্দ্ৰ আদিত্যে এ যেন জগতৰ অতিমিৰ নিশে সুহে হে পাণ্ডৱৰ নাতি পৰীক্ষিত কৃষ্ণক যি একান্তভাৱে শৰণ লয় কৃষ্ণক যি ভক্তি কৰে কৃষ্ণই প্ৰাণ বুলি যি সদায় বৰণ কৰে সেইজন ভকত হৈ যায় শুকমুনিয়ে কৈছে তেনে ভকত সকলে কি কৰিব পাৰে জানা তুমি কৰা মই কৰা যি পাপ আছে সমস্ত পাপৰ মুখটো তাৰ পৰা আঁতৰ কৰি দিব পাৰে কেনেকৈ আঁতৰ কৰি দিব পাৰে যে যিদৰে সূৰ্য উদয় হলে এই গোটেই জগতৰ অন্ধকাৰখিনি আঁতৰ হৈ যায় ঠিক সেইদৰে ভকতৰ দ্বাৰা যেতিয়া কৃষ্ণৰ ভকতিৰ প্ৰকাশ হয় তোমাৰ পাপৰূপী অন্ধকাৰবিলাকৰ তাত কেতিয়াও থাকিব নোৱাৰে এ জাতি অন্তৰ্জাতি হে পাত কি উতৰে অহেনকে হৰি ভকতি হে কুটি পায় চিত্ৰ হে কৰিয়া কৰ্মীৰ অতৰিবে নাহি ভকতি কথাখিনি গুৰু শুকে কৈছে কাক কৈছে পৰীক্ষিতক কৈছে কিয় পৰীক্ষিতক কৈছে তাৰ কাৰণ আছে পৰীক্ষিতে গংগাৰ পাৰত গৈ সহস্ৰ ঋষিৰ আগত তেওঁৰ জীৱনৰ সমস্যাবিলাক বেকত কৰিছিলে যে কেৱল 7 দিনতে মৃত্যুৰ মুখলৈ যোৱা মুক্তিক আমি জীৱই কি কৰি জীৱ তাৰণ কৰিব পাৰিব বা নিজক উদ্ধাৰ কৰিব পাৰিব এজন কোনো ঋষিয়ে কৈছে যজ্ঞ কৰা কোনো ঋষিয়ে কৈছে তপ কৰা কোনো ঋষিয়ে কৈছে ব্ৰত কৰা কোনোজন ঋষিয়ে কৈছে দান কৰা কোনোজনে কৈছে অশ্বমেধ আদি যজ্ঞ কৰা মানে অশ্বমেধ যজ্ঞ কৰিবলৈ 2 বছৰ সময় লাগিব তপ পালন কৰিবৰ কাৰণে সহস্ৰ বছৰ লাগিব ব্ৰত পালন কৰিবৰ কাৰণে একাদশ ব্ৰত পালন কৰিবলৈ 11 দিন হলেও কমেও লাগিব হয়নে পৰীক্ষিতৰ হাতত সময় কম কেৱল 7 দিন হয়নে এই নিগুণ স্থিত গুৰু ভগৱান সুখদেৱ যেতিয়া তেওঁৰ ওচৰ আহি পালে পৰীক্ষিতক ক'লে মই যিটো ধৰ্মৰ কথা কম এইটো ধৰ্মৰ কাৰণে তোমাৰ 7 দিন বহুত সময় এইটো ধৰ্মত তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'বৰ কাৰণে 7 দিনৰ প্ৰয়োজনেই নাই বোলে কিমান সময় লাগে মাত্ৰ 45 মিনিট সময় লাগিব অলপ আচৰিত কথা ক'লে নে মোৰ আমাক কিয় আমি ৰাতিপুৱা পৰা গধূলিলৈকে হুম দি যজ্ঞ কৰি থাকিব লাগে হা ঘি গাখীৰ ইমানবোৰ দ্ৰব্য নষ্ট কৰি গৈ কি প্ৰয়োজন আছে খুকে কি বুলি ক'লে যে খটাংগ নিপতিয়ে যেতিয়া ইন্দ্ৰক সুধিছিল যে তুমি মোক কৈছা যে তোমাৰ স্বৰ্গৰ সুখৰ কাৰণে তুমি যি বিচাৰ তাকে ল'ম কিন্তু মোক প্ৰথমতে কোৱা মই কিমান সময় বাচি থাকিম তে ইন্দ্ৰই ক'লে বোলে তুমি 2 দণ্ড সময়হে দি থাকিবা
দুই দণ্ড মানে কি এক দণ্ডত 22.5 মিনিট সময় বলে মাত্ৰ 45 মিনিট সময় বলে 45 মিনিট সময় মই কি কৰিলে নিষ্ঠাৰ পাম মানে যে জগতৰ হৰিক উপাসনা কৰিলে বলে 45 মিনিট সময় যথেষ্ট বলে কি একান্ত চিত্তে তুমি মোৰ চৰণ উপাসনা কৰা তে কি কৰিলে খটাংগ নিপটিয়ে 45 মিনিট সময় ভগৱন্ত কৃষ্ণক একান্ত চিত্তে ধ্যান কৰিলে তেওঁ গুণ কীৰ্তন কৰিলে আৰু তেওঁ উপাসনা কৰিলে কি হ'ল দেহৰ জড় বন্ধনৰ পৰা মুক্ত হৈ গৈছিল সুখদেৱে কৈছে তেওঁ দুই দণ্ডতে মুখ্য লাভ কৰিছিল তোমাকতো ঈশ্বৰে কিমান বেছি সময় দিছে দেখা 7 দিন সময় দিছে তোমাক যে 7 দিনত তোমাৰ কি হ'ব তোমাৰ পৰম গতি লাভ হ'ব এটো কাৰণে আমাৰ হাতত সেই ব্যৱস্থাটো ভাগত শাস্ত্ৰই আমাক আনি দিছে কি বুলি আনি দিছে যে আসন্তক কৃষ্ণ ভকতৰ সেৱা কৰি যেন শুদ্ধ হৈ যে ভকতৰ হৃদয়তে ভগৱান কৃষ্ণ আছে বিৰাজমান হৈ কৃষ্ণ গুণময় নহয় কৃষ্ণ কি গুণাতীত কৃষ্ণ নিৰ্গুণ কৃষ্ণ নিৰাকাৰ কৃষ্ণ সৰ্বব্যাপ্ত আৰু সনাতন আপুনি কৃষ্ণক হাতেৰে চুবও নোৱাৰে চকুৰে চাবও নোৱাৰে কিয় তেওঁ গুণমুক্ত যিবিলাক বস্তু গুণ থাকে তাৰ ৰূপ আৰু আকাৰ থাকে যিবিলাক বস্তু গুণৰ পৰা মুক্ত তাৰ ৰূপ আৰু আকাৰ নাথাকে আমাক চলাই থকা আত্মাৰ কিবা ৰূপ আছে জানো আমাক চলাই থকা আত্মাৰ কিবা আকাৰ বা প্ৰকাৰ আছে জানো কোনোবাই দেখুৱাই দিব পাৰিছে জানো এই আত্মা হল গুণমুক্ত দ্বাদশ লক্ষণ যুক্ত এই আত্মা কি এই আত্মা কৃষ্ণ নিজেই সেইটো কাৰণে কি বুলি কৈছে যে সমস্ত ভকতৰ হৃদয়তে মই আত্মা ৰূপেৰে বিৰাজমান হৈ আছো এই ভকতৰ চৰণ সেৱা কৰি মই কৃষ্ণ যে তাত বিৰাজমান হৈ আছো এই অনুভৱ তুমি হৃদয়ত উপলব্ধি কৰা তেতিয়া কি হ'ব সেয়াই হ'ব মোৰ এটাইতকৈ ডাঙৰ প্ৰায়শ্চিত্ত তুমি কৰা জীৱনৰ গতিকে ভকতৰ চৰণ সেৱা আৰু ভগৱন্তৰ চৰণ সেৱাৰ আশীৰ্বাদ এক বস্তু বুলি আমি ভাবিব পাৰিব লাগিব পৰম জ্ঞানৰ পথ পায়ামৰে সীমত পবিত্ৰ নৈ কি বুলি কৈছে আমাক পদে আসন্তক কৃষ্ণ ভকতৰ সেৱা কৰি যেন শুদ্ধ হৈ যে কৃষ্ণৰ ভকততে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে এই ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি আমি কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিম এই শুদ্ধ পথটো যি জানিছে তেতিয়া কি হৈছে যে পৰম জ্ঞানৰ পথ পোৱাজনেও সেইটো উপায় কিন্তু চেৰ পেলাব নোৱাৰে কি বুলি কৈছে পথ পায়ামৰে সীমত পবিত্ৰ নৈ যে জ্ঞানৰ পৰম পথ পোৱাজনেও এওঁ সমান শুদ্ধ বা পবিত্ৰ হ'ব নোৱাৰে এই জ্ঞানৰ পথত এ নাহিকে সহায় জ্ঞানৰ পথত সহায় নাই কাৰ সহায় বেলেগ এজনৰ সহায় জ্ঞানৰ পথত কিয় বেলেগৰ সহায় নাই জ্ঞানৰ পথত সদায় নিজে নিজৰ কাৰণে কৰিব লাগে জ্ঞানৰ পথত কি জ্ঞানৰ পথটোৱে বেলেগক শুদ্ধ কৰি দিব নোৱাৰে তাৰ প্ৰমাণ সমীক মুনিয়ে জ্ঞান মাৰ্গেৰে সৈতে ঈশ্বৰ দৰ্শন কৰি ঈশ্বৰৰ ব্ৰহ্মানন্দত লীন গৈ থাকিলে কিন্তু তেওঁ পৰীক্ষিতক সেই পুণ্যৰ ভাগ দিব নোৱাৰিলে যিটো কাৰণে পৰীক্ষিতে তেওঁ তপস্যা ভংগ কৰা পাপত তেওঁ নিমগ্ন হ'ব লগা হৈ গ'ল হয়নে বাৰু সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক জ্ঞান মাৰ্গতকৈ শ্ৰেষ্ঠ কৰি দেখুৱাইছে কি ভক্তি মাৰ্গ ভক্তি মাৰ্গৰ সমান একো শ্ৰেষ্ঠ কেতিয়াও হ'ব নোৱাৰে জ্ঞানৰ পথত নাহিকে সহায় জ্ঞানৰ পথত বেলেগে সহায় কৰিবলৈ ৰাস্তাই নাই কৰ্মত বিঘিনি ভয় এই কৰ্মবিলাকত আকৌ কি আছে তপ ব্ৰত দান যজ্ঞ এইবিলাক হ'ল কৰ্ম এইবিলাকত কি আছে এইবিলাকত বিঘিনি আছে বিঘিনি মানে কি বিঘিনি মানে হিতেই অহিত কৰিব বিঘিনি মানে অমংগল কেনেকুৱা ধৰণৰ অমংগল যদি ব্ৰত পালন কৰিছে সময় চাই ল'ব লাগিব যিমান সময়ৰ পৰা ব্ৰত পালন কৰিব লাগিব সিমান সময়লৈকে আপুনি সেই ব্ৰত সুৰক্ষিত কৰিব পাৰিব লাগিব
নহলে কি হ'ব সময়ৰ তাৰতম্য হলে ব্ৰতৰ পাপ উপাৰ্জন হ'ব হয়নে বাৰু যজ্ঞ আটাইতকৈ জটিল শুদ্ধ কাষ্ঠ লাগিব শুদ্ধ ঘি লাগিব শুদ্ধ উপকৰণ লাগিব যজ্ঞৰ যি মন্ত্ৰ শুদ্ধকে ব্ৰাহ্মণে উচ্চাৰণ কৰিব পাৰিব লাগিব হয়নে ও কলিৰ ব্ৰাহ্মণৰ ওচৰত বেদ মন্ত্ৰ উচ্চাৰণেই নহয় হা ও কেইজন নিৰামিষ আহাৰ ভক্ষণ কৰা ব্ৰাহ্মণ আছে কলি যুগত হয়নে শাকাহাৰী নহলে বেদ মন্ত্ৰ শুদ্ধ উচ্চাৰণ কেতিয়াও নহয় হয়নে নহয় প্ৰথম দুখ হ'ব মন্ত্ৰৰ দ্বিতীয় দুখ হ'ব দ্ৰব্যৰ কাৰণ শুদ্ধ দ্ৰব্য পাবলৈ নাই হয়নে তৃতীয়তে দুখ হ'ব স্থানৰ যজ্ঞ কৰাৰ শুদ্ধ স্থান নাই এতিয়া যজ্ঞ কৰিবৰ কাৰণে কি কৰিছিলে সোণৰ নাঙলে ঠাই চহাই লোৱা হৈছিলে হয়নে বাৰু গতিকে এইবিলাক বিঘিনি যজ্ঞত সদায় আহি থাকিব জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিঘিনিৰ মুণ্ডটোকে ভাঙি দিলে বিঘিনি উৎপত্তি হ'ব পৰাৰ যিবিলাক বীজ আছিলে বীজবিলাককে সব নাইকিয়া কৰি দিলে বোলে কি এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰা নামে যত যিমান বিঘিনি আছে সকলো দূৰহে কৰিব নামে কেতিয়াও অমংগল নকৰে নামে সকলো সুমংগল কৰিব সেইটো কাৰণে কি বুলি কৈছে জ্ঞানৰ পথত নাহিকে সহায় কৰ্মত বিঘিনি ভয় ভকতি পথত ঈশ্বৰৰ ৰক্ষক জানিবা ৰাজা নিশ্চয় হে ৰাজন ভকতি তুমি কৰিবই নালাগে বোলে কি কৃষ্ণত ভকতি কৰিম বুলি ভাবিলে ভগৱন্ত তোমাৰ ৰক্ষক হৈ যাব তোমাৰ তাত একো বিঘিনিও নাই বাধাও নাই হে ৰাম অজ্ঞান কৰ্ম একো এই অপেক্ষা নকৰি কেৱলে ভকতি তাৰে এ ভকতি সহায় নলৈ জ্ঞান কৰ্মে কৰিবে কিছু